সকলোকে স্বাগতম জনাইছোঁ আৰু পাঠটো আমাৰ চৌপাশৰ ছবি এই পাঠটিৰ অতিৰিক্ত কিছুমান প্ৰশ্ন আছে অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। ১ নম্বৰ অৰ্ণৱহঁতৰ ঘৰটো ক'ত অৱস্থিত? অৰ্ণৱহঁতৰ ঘৰটো ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সেউজ নগৰত অৱস্থিত। প্ৰশ্নটো অৰ্ণৱে দেউতাকক কি আঁকিবলৈ সহায় বিচাৰিছিল? ইয়াৰ আনচাৰটো লিখিবা। অৰ্ণৱে নিজৰ বিদ্যালয়খনৰ চৌপাশৰ ছবিখন কেনেকৈ আঁকিব লাগে তাৰ বাবে দেউতাকৰ সহায় বিচাৰিছিল। প্ৰশ্ন ৩টো চোৱা। ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি থিয় হ'লে সোঁহাত আৰু বাওঁহাত কোন কোন দিশত নিৰূপণ কৰে? সোঁহাতখন দক্ষিণ দিশ আৰু বাওঁফালে কি দিশ নিৰূপণ কৰে? উত্তৰ দিশ নিৰূপণ কৰে। প্ৰশ্ন ৩টো প্ৰশ্ন ৪ হ'ব ১ ২ ৩ প্ৰশ্ন ৪ হ'ব ৪ প্ৰশ্নটো চোৱা। আৰ্হি চিত্ৰ বা স্কেচ অঁকাৰ লাভ কি? ইয়াৰ উত্তৰটো লিখিবা। আৰ্হি চিত্ৰ বা স্কেচৰ সহায়ত কোনো ঠাইৰ বা ঘৰৰ অৱস্থান দেখুৱাবলৈ সহজ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা। প্ৰাকৃতিক উপাদান বুলিলে কি বুজা? দুটা উদাহৰণ দিয়া। যিবোৰ উপাদান প্ৰকৃতিয়ে নিজে সৃষ্টি কৰে তাক প্ৰাকৃতিক উপাদান বোলে। যেনে নদ নদী প্ৰকৃতিয়ে নিজে সৃষ্টি কৰে, পাহাৰ পৰ্বত গছ গছনি আদি। এইকেইটা হৈছে প্ৰাকৃতিক উপাদানৰ উদাহৰণ। নেক্সট কুৱেশ্যন, মানৱ সৃষ্ট উপাদান কাক বোলে? দুটা উদাহৰণ দিয়া। মানুহে নিজৰ প্ৰয়োজন অনুসৰি যিবোৰ উপাদান নিজে সাজি লয় তাক মানৱ সৃষ্ট উপাদান বোলে। যেনে অনুষ্ঠান প্ৰতিষ্ঠানসমূহ, ডাকঘৰ, চিকিৎসালয়, আৰক্ষী চকী, এইবিলাক বাট পথ, ঘৰ দুৱাৰ আদি এইবিলাক হৈছে মানৱ সৃষ্ট উপাদান। প্ৰশ্ন ১০ কোনো ঠাইৰ আৰ্হি চিত্ৰ বা স্কেচ এখন প্ৰকৃত মানচিত্ৰ হ'বলৈ হ'লে তাক কি কি থকাটো প্ৰয়োজন? ইয়াৰ আনচাৰটো হ'ব আৰ্হি চিত্ৰ এখন মানচিত্ৰ হ'বলৈ হ'লে তলত দিয়া উপাদানসমূহ থাকিব লাগিব। কি কি থাকিব লাগিব? এটা নিৰ্দিষ্ট মাপনি বা স্কেল থাকিব লাগিব। যেনে ৫ কিলোমিটাৰক তুমি যদি স্কেলেৰে ১ চেণ্টিমিটাৰ বা হাফ চেণ্টিমিটাৰ দেখুওৱা সেইটো মাপনিটো থাকিব লাগিব, স্কেল বা মাপনি। দিশসূচক চিন পূব, পশ্চিম, উত্তৰ, দক্ষিণ ডিৰেকশ্যন 4টা থাকিব লাগিব, প্ৰধান দিশ। সাংকেতিক চিহ্নসমূহ থাকিব লাগিব, নদীক দেখুৱাবলৈ, ৰেলৱে পথ দেখাবলৈ ইত্যাদি। মানচিত্ৰখনৰ এটা সঠিক শিৰোনাম টাইটেল এটা থাকিব লাগিব। তাৰপিছত প্ৰশ্ন ১১ ভূচিত্ৰাৱলী বুলিলে কি বুজা? উত্তৰ বহুতো মানচিত্ৰ বা মেপ একেলগে লগাই কিতাপৰ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰা পুথি বা সংগ্ৰহকে কি বুলি কোৱা হয়? ভূচিত্ৰাৱলী বুলি কোৱা হয়। নেক্সট প্ৰশ্ন 12 ভূচিত্ৰাৱলী অধ্যয়ন কৰিলে আমি কি কি তথ্য জানিব পাৰোঁ? উত্তৰ ভূচিত্ৰাৱলী অধ্যয়ন কৰিলে পৃথিৱীৰ উপৰিভাগৰ বহুতো প্ৰাকৃতিক আৰু মানৱসৃষ্ট তথ্য বিতংভাৱে জানিব পাৰি। এয়া হৈছে পাঠটোৰ অতিৰিক্ত প্ৰশ্নকেইটা। ধন্যবাদ।